চাপটগামত বহুদিন ধৰি মিউনিচিপালিটিৰ চেয়াৰমেনকে আদি কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে মোক আমন্ত্ৰণ জনাই আহিছিলে। আজি আমাৰ অশোক সিংঘি ডাঙৰীয়া, জীৱেশ ৰয় ডাঙৰীয়া তেওঁলোকেও মোক ক'লে এবাৰ চাপটগামত আহিব লাগে। আৰু মোৰো এটা ইচ্ছা এটা আছিলে, মই অভিভাৱক মন্ত্ৰী হিচাপে, যাৰ কাৰণে চাপটগামত আহিলোঁ। আৰু চাপটগামত বিভিন্ন অভাৱ অভিযোগৰ কথা ইতিমধ্যে মোক জনালে। আৰু যেতিয়া হস্পিটেল নাই বুলি যেতিয়া মই শুনিলোঁ, মই লগে লগে আচৰিত হ'লোঁ। আৰু আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক মই টেলিফোনযোগে জনোৱাৰ পিছত তেখেতে আশ্বাস দিছে যে আগন্তুক দিনত ইয়াতে এখন চিকিৎসালয় স্থাপন কৰা হ'ব। ঠিক তেনেকুৱাকৈ ইয়াতে ৰাস্তা ঘাটৰ কিছু সমস্যা আছে বুলি ক'লে। মই আজি 2 কোটি টকা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো সমষ্টিত যি আমাক 30 কোটি টকাৰ আমাৰ যি 25-26 বৰ্ষত আমাক আবণ্টন দিছে। আৰু তাৰে পৰা মই 2 বা 2.5 কোটি টকা এওঁলোকক মই চাপটগাম মিউনিচিপালিটিক এওঁলোকক মই স্কিমবোৰ দিব দিছোঁ। আৰু ঠিক তেনেকুৱাকৈ আগন্তুক দিনত আমাৰ ইয়াতে এটা গৰাখহনীয়াৰ সমস্যা এটা আছে, সেইটো আগন্তুক দিনত নিশ্চিতভাৱে আমি কৰি দিম। ট্ৰেইনৰ ক্ষেত্ৰতো আপত্তি জনাইছে। কিবা ৰাজাৰাণী এক্সপ্ৰেছ বুলি এখন আছিলে, ৰাজ্যৰাণী এক্সপ্ৰেছ। আগতে যেতিয়া ক'ভিডৰ আগতে কণ্টিনিউৱাছ হৈ আছিলে, মই আজি জেনেৰেল মেনেজাৰত কথা পাতিলোঁ আৰু তেওঁ ক'লে কি যে এটা পিটিশ্যন দিলে মিউনিচিপালিটিৰ পৰা মই গাৰ্জেন মিনিষ্টাৰ হিচাপে এখন চিঠি মই DMক দিম, এখন চিঠি CMক দিম আৰু মুখ্যমন্ত্ৰীৰ জৰিয়তে ৰেল মন্ত্ৰীক দি পেলাই আগন্তুক দিনত ৰাজ্যৰাণী এক্সপ্ৰেছৰ ষ্টপেজটো কৰাৰ ব্যৱস্থা কৰা হ'ব। চাপটগামত বহুদিন ধৰি মিউনিচিপালিটিৰ চেয়াৰমেনকে আদি কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে মোক আমন্ত্ৰণ জনাই আহিছিলে। আজি আমাৰ অশোক সিংঘি ডাঙৰীয়া, জীৱেশ ৰয় ডাঙৰীয়া তেওঁলোকেও মোক ক'লে এবাৰ চাপটগামত আহিব লাগে। আৰু মোৰো এটা ইচ্ছা এটা আছিলে, মই অভিভাৱক মন্ত্ৰী হিচাপে, যাৰ কাৰণে চাপটগামত আহিলোঁ। আৰু চাপটগামত বিভিন্ন অভাৱ অভিযোগৰ কথা ইতিমধ্যে মোক জনালে। আৰু যেতিয়া হস্পিটেল নাই বুলি যেতিয়া মই শুনিলোঁ, মই লগে লগে আচৰিত হ'লোঁ। আৰু আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক মই টেলিফোনযোগে জনোৱাৰ পিছত তেখেতে আশ্বাস দিছে যে আগন্তুক দিনত ইয়াতে এখন চিকিৎসালয় স্থাপন কৰা হ'ব। ঠিক তেনেকুৱাকৈ ইয়াতে ৰাস্তা ঘাটৰ কিছু সমস্যা আছে বুলি ক'লে। মই আজি 2 কোটি টকা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো সমষ্টিত যি আমাক 30 কোটি টকাৰ আমাৰ যি 25-26 বৰ্ষত আমাক আবণ্টন দিছে। আৰু তাৰে পৰা মই 2 বা 2.5 কোটি টকা এওঁলোকক মই চাপটগাম মিউনিচিপালিটিক এওঁলোকক মই স্কিমবোৰ দিব দিছোঁ। আৰু ঠিক তেনেকুৱাকৈ আগন্তুক দিনত আমাৰ ইয়াতে এটা গৰাখহনীয়াৰ সমস্যা এটা আছে, সেইটো আগন্তুক দিনত নিশ্চিতভাৱে আমি কৰি দিম। ট্ৰেইনৰ ক্ষেত্ৰতো আপত্তি জনাইছে। কিবা ৰাজাৰাণী এক্সপ্ৰেছ বুলি এখন আছিলে, ৰাজ্যৰাণী এক্সপ্ৰেছ। আগতে যেতিয়া ক'ভিডৰ আগতে কণ্টিনিউৱাছ হৈ আছিলে, মই আজি জেনেৰেল মেনেজাৰত কথা পাতিলোঁ আৰু তেওঁ ক'লে কি যে এটা পিটিশ্যন দিলে মিউনিচিপালিটিৰ পৰা মই গাৰ্জেন মিনিষ্টাৰ হিচাপে এখন চিঠি মই DMক দিম, এখন চিঠি CMক দিম আৰু মুখ্যমন্ত্ৰীৰ জৰিয়তে ৰেল মন্ত্ৰীক দি পেলাই আগন্তুক দিনত ৰাজ্যৰাণী এক্সপ্ৰেছৰ ষ্টপেজটো কৰাৰ ব্যৱস্থা কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।